আপোনালোকে স্কিপ নকৰিব ভালদৰে ভিডিঅ'টো চালে হয়তো ভালকৈ বুজি পাব নমস্কাৰ বন্ধুসকল ধ্ৰুৱজিত টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালো আশা কৰিছো আপোনালোক সকলো ভালে আছে সো বন্ধুসকল আজি বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই আৰু ভিডিঅ' দিব পৰা নাই কাৰণটো হৈছে এনেকা ধৰণৰ মোৰটো ফাৰ্মত হাঁহ আছিল তো আগৰ পৰা দেখিছে ভিডিঅ' বিলাক মই আপলোড কৰি আছিলো তো আজি বহুত দিন হ'ল ভিডিঅ' আপলোড কৰিব পৰা নাছিলো আৰু নোৱাৰা কাৰণ বিলাক হৈছে এনেকুৱা মোৰ বহুত বেছি অসুখ হৈ গ'ল কিয়নো হাঁহ যেতিয়া ফাৰ্মত থাকিলে বহুত বেছিকে পানী লাৰিব লগা হ'ল আৰু বহুত বেছি ঠাণ্ডা হৈ আছে তো তাৰ কাৰণে মানে বহুত বেছি চৰ্দি লাগিলে মানে বহুত বেছি জ্বৰ হৈ গ'ল লাষ্টত যাই মেডিকেলত এডমিট হ'ব লগা হ'ল মই তো এতিয়া প্ৰায় আজি 2 দিন ধৰি অলপ সুস্থ হৈছো তো আজিৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হৈছে কি বহুত বেছিকে ফোন আহি আছে বা মেছেজো আহিছে আজি গতিকে এতিয়া ঠাণ্ডা পৰিছে বহুত বেছি ঠাণ্ডা পৰিছে ডিসেম্বৰ মাহ পৰিছে তো এতিয়া ফাৰ্মত কেনেকৈ কি কৰি ৰাখিছো বা কেনেকৈ কি পোৱালি উঠাম কি প্লেনিং আছে তো আজি সেই বিষয়লৈ আজি আমি আলোচনা কৰিম তো বুলক আমি পুনে পুনে আজি ফাৰ্মলৈকে যাওঁ তাত গৈ ভালদৰে আলোচনা কৰিম তো বুলক আমি ফাৰ্মৰ ভিতৰ সাইডত চাওক আজি জায়গাখিনি মোৰ প্ৰায় খালি হৈ আছে এতিয়াতে আগত হাঁহ দেখিছিলে ইয়াত এতিয়া গটেখিনি হাঁহ খালি হৈ গ'ল মানে গটেখিনি হাঁহ বিক্ৰী কৰি দিয়া হ'ল অকল 3জনী আছে এই 3জনী মানে ৰিজেক্ট হৈছিল মানে এইকেইটা ওয়েটত কম আছে তো 530 পিছৰ পৰা এই 3জনী হাঁহ ৰৈ গ'ল আৰু এতিয়া যিগতিকে আপোনাৰ ঠাণ্ডাও পৰিছে বহুত বেছি আজি সেই বিষয়লৈ ভালদৰে আলোচনা কৰিম কিয়নো ঠাণ্ডাত আমাৰ ফাৰ্মাৰ যিবোৰ ফাৰ্মাৰ আছে তো ফাৰ্মাৰবিলাকে বহুত বেছি লোকচানৰ সন্মুখীন হয় তো আজি সেই বিষয়লৈ বহুত বেছিকৈ আলোচনা কৰিম ভিডিঅ'টো দীঘল হ'ব আপোনালোকে স্কিপ নকৰিব ভালদৰে ভিডিঅ'টো চালে হয়তো ভালকৈ বুজি পাব তো এতিয়া ঠাইখিনিও মই চাফা কৰা নাই তো এইটো ঘৰটো আছে ঘৰটো এতিয়া চাফা কৰা নাই ঘৰটো পুৰা লেতেৰা হৈ আছে তো কিয়নো মোৰ গাটো ভাল নহয় তো এতিয়া 2-1 দিন থাকিব আৰু তাৰ পিছত এইটো ঘৰ গতে চাফা কৰিব লাগিব বাকি মিচিং যি আছিল সব টোটালি বন্ধ হৈ আছে আৰু এতিয়া এনেকুৱা হৈছে আপোনাৰ এই ঘৰটো এতিয়া চাফা কৰিব লাগিব ভালদৰে তো এইটো চাফা কৰাটো বাৰু একো নাই তলত ফ্লোৰ আছে আৰু এতিয়া মোৰ গাড়ীখনো ইয়াতে থৈ দিছো আৰু হৈছে কি আপোনাৰ বাহিৰ সাইডতো চাফা কৰা নাই ধান বিলাক পৰি আছে যি হাঁহ আছিল আৰু ইফালে আপোনাৰ এইটো ঘৰো আছে এইটো চাফা কৰা হোৱা নাই এইটো মই বহুত বেছি কাহ হৈ আছে মোৰ আৰু এইটো আপোনাৰ চাফা কৰিব লগা আছে এইটো গতে ধাৰিবিলাক উঠাই কেনে এইটো বহুত বেছি ভালকৈ চাফা কৰিব লাগিব আৰু এতিয়া যিগতিকে ফাৰ্মখন খালি ৰাখিছো আৰু ডিসেম্বৰ জানুৱাৰী এই দুইটা মাহ মই ফাৰ্মত কোনো পোৱালি নুহুমাম এতিয়া মোৰ ফাৰ্ম খালি থাকিব আৰু খালি থকা কাৰণটো হৈছে কেনেকুৱা ধৰণৰ আপোনাৰ ধৰক আপোনাৰ মোৰ ফাৰ্মিংখন আপোনাৰ সাং সিস্টেম হয় যিগতি এতিয়া আপোনাৰ ঠাণ্ডা বহুত বেছিকে ঠাণ্ডা পৰিছে এতিয়া ঠাণ্ডাটো মই ৰোধ কৰিব নোৱাৰিম এইখন ফাৰ্মত আৰু যেতিয়া আপুনি ঠাণ্ডাৰ দিনত ঠাণ্ডাটো যেতিয়া আপুনি মেইনটেইন কৰিব নোৱাৰিব মানে টেম্পাৰেচাৰটো তেতিয়া আপুনি ফাৰ্মত ৰাখিবলৈ মুৰ্গী হওক হাঁহ হওক বহুত বেছি এটা অসুবিধা হয় এতিয়া এই ফাৰ্মখন মই চাফা কৰিব লাগিব লেবাৰ ধৰি কেনে ধুনীয়াকৈ আৰু মোৰো গাটো বহুত মানে জ্বৰ বৰ্তমানো মানে বহুত বেছিকে জ্বৰ আহি আছে তো আজি ভাবিছো কি আজি ৰাতিপুৱাও মানে জ্বৰ আহিছে তো বহুত বেছি ফোনো আহি থাকিলে তো সেইটো কাৰণে মই বোলে ভিডিঅ'টো বনাই দিম এবাৰ আপলোড কৰি দিলে হয়তো নিশ্চয় গম পাব আপোনালোকে তো এতিয়া আমি ফাৰ্মত একো নাৰাখো আৰু যিখিনি নতুন ফাৰ্মাৰ আছে মই তেখেতলোকৰ কাৰণে সাজেশন কৰি দিছো যদি আপুনি ফাৰ্মত নতুনকৈ আহিছে তেতিয়া হলে আপুনি পোৱালি এই ঠাণ্ডা দিনত নুহুমোৱাটো আপোনাৰ ভাল হ'ব কিয়নো চাব এতিয়া আপোনাৰ প্ৰায় কেইটা বাজিলে আপোনাৰ পহৰটো বঢ়াই দিছো মই আপোনাৰ এতিয়া প্ৰায় কেইটা হ'ল 9:22 হ'ল আপোনাৰ 9:22 হ'ল এতিয়াও কুঁৱলী আছে দেখিছে না এতিয়াও কুঁৱলী আছে বহুত বেছি কুঁৱলী আছে আমাৰ ইয়াত বুলি নহয় সব জায়গাতে আপোনাৰ কুঁৱলী আছে আৰু এতিয়া এই ঠাণ্ডাত আপুনি টেম্পাৰেচাৰটো মেইনটেইন কৰিব নোৱাৰে আৰু নোৱাৰাৰ ফলত আপোনাৰ বেমাৰত বহুত বেছিকে পৰিব হাই হওক বা মুৰ্গীয়ে হওক আপুনি ৰাখিবলৈ বহুত বেছি অসুবিধা হ'ব কিয়নো ইয়াত ৰাখিব লাগিলে বাহিৰেদি আপোনাৰ প্লাষ্টিক থাকিব লাগিব এতিয়া এইটোত মই প্লাষ্টিক থকাটো সম্ভৱ নহয় বা ধৰক আপোনাৰ এইটো ঘৰত মই প্লাষ্টিক থাকিব নোৱাৰো আৰু এতিয়া আপোনাৰ কি হৈছে গ্ৰোথত হয়তো বহুত বেছি এটা অসুবিধা আহিব ঠাণ্ডা দিনত গ্ৰোথ লোৱাতে অলপ মানে সমস্যা হয় সেইটো হাই হওক বা মুৰ্গীয়ে হওক বা এইটো ঘৰত মই ৰাখিব পাৰিলে হয় এইটো যেটো মই ঘৰ বনোৱা আছে কিন্তু এইটো ঘৰতো মই ৰাখিবলৈ মানে চেষ্টা কৰা নাই কিয়নো যিগতিকে ঠাণ্ডাটো ডিসেম্বৰ আৰু জানুৱাৰীত বহুত বেছি ঠাণ্ডা হয় এই ঠাণ্ডাত আপুনি হাঁহ মুৰ্গী পোৱালিত বা পালিবলৈ বহুত বেছি ফাৰ্মত অসুবিধা হয় আৰু অসুবিধা হলে যদি লোকচান হৈ যায় বহুত বেছি লোকচান হৈ যাব আৰু যেতিয়া আপুনি ফাৰ্মাৰত যিবোৰ ফাৰ্মাৰ আছে মই আপোনালোকক সাজেশন কৰিছো আপোনালোকে এই ঠাণ্ডাত 2 মাহ দিন ফাৰ্মিংটো এৰিয়ে দিব মানে কি পোৱালি সোৱালি হুমুৱা মাথা নামাৰিব আৰু যদি আপুনি পোৱালি যদি হুমুৱা মাথা মাৰে
তেতিয়াহ'লে ধৰক আপুনি লোকচান খোৱাৰ সম্ভাৱনা বহুত বেছিকৈ থাকি যাব। কিয়নো ধৰক আপোনাৰ ঠাণ্ডাত আপুনি গ্ৰোথত প্ৰব্লেম পাব বা নানান বেমাৰে আহি যাব। বেছিকৈ চৰ্দিটো বেছিকৈ লাগে। আৰু হাঁহ মুৰ্গী হওক আপুনি কোনো হিটাৰ বা কিবাহেদি আপুনি টেম্পাৰেচাৰটো মেইনটেইন কৰিবলৈ বহুত বেছি অসুবিধা হয়। আপুনি টেম্পাৰেচাৰটো মেইনটেইন কৰিব পাৰিব, খুব বেছি কিমান দিন পাৰিব, 20 দিনলৈকে আপুনি পাৰিব, যেতিয়া সিহঁতে বৰ্ডিঙত থাকিব। যেতিয়া বৰ্ডিঙৰ পৰা আপুনি ওলাই দিব, তেতিয়া আপুনি সিহঁতক মানে কি টেম্পাৰেচাৰটো মেইনটেইন কৰিবলৈ বহুত বেছি অসুবিধা হ'ব। আৰু তেতিয়া আপুনি কি কৰিব লাগিব, এই যিটো আপোনাৰ মোৰ মানে ঘৰ আছে, এইটো ঘৰ গোটেই হিটাৰ লগাব লাগিব। আৰু এইটো আপুনি হিটাৰ লগাটো গৰম কৰাটো ইমান সহজ নহয় তাৰমানে। তো এইটো আপোনাৰ মানে কি হিটাৰেদি গৰম কৰি ৰাখিব নোৱাৰে। তো সেইটো কাৰণে মই মানে কি এই জানুৱাৰী আৰু ডিচেম্বৰ এই 2টা মাহ মই এৰিয়ে দি দিওঁ। এতিয়া আৰু পোৱালি নোসোমাওঁ। আৰু আপোনালোকে বেয়া নাপাব, এতিয়া ভিডিঅ' নাপাব, ভিডিঅ' আপলোড নকৰিম আৰু মই। কিয়নো যি গতিকে ঠাণ্ডাত মোৰ পোৱালিও নাথাকে বা ফাৰ্মিঙত একো নাথাকিব। আৰু কাৰণটো হৈছে কি, আপোনাৰ ঠাণ্ডা দিনত যি গতিকে মই নাৰাখোৱে। আৰু হয়তো বহুত আপোনাৰ ফাৰ্মাৰে মোৰ পৰা পোৱালি বিচাৰি আছে বা মেছেজ কৰি আছে। তো মই সেইটোৱে ছাজেশ্যন কৰিম যে আপোনালোকে এই 2 মাহ দিন অলপ ৱেইট কৰি দিয়ক ফাৰ্মিংটোত, নহ'লে আপুনি চলাব নোৱাৰিব, বহুত বেছি লোকচানৰ সন্মুখীন হ'ব। আৰু এতিয়া এই 2 মাহ দিনত মোৰ ফাৰ্মিঙত যিমান যি কাম আছিলে গোটেইখিনি মই শেষ কৰিম বুলি এইবাৰ মানে কি ইষ্টিমেট এটা ধৰিছোঁ। কিয়নো এইখিনি মোৰ গোটেইখিনি মাটি দি পুতি দিয়া মোৰ ইষ্টিমেট ধৰা আছে। মানে খালটো গোটেই ইষ্টিমেটটোত আছে যে এই খালটো মই ধুনীয়াকৈ গোটেই মাৰি ল'ম এইবাৰ। মাৰি লৈ ফাৰ্মিংখন ধুনীয়াকৈ পকাৰে বনাম বুলি এতিয়া মই গোটেইখিনি ইষ্টিমেট ধৰিছোঁ। তো এতিয়া মই ধৰক মই নিজে এনেই হ'লেও নাৰাখোঁ, যে আপোনাৰ এনেকুৱা নহয় যে মই বেলেগ ফাৰ্মাৰক পোৱালি যি গতিকে আমাৰ প্ৰডাকশ্যন হয়, আমি পোৱালি বিক্ৰী কৰিছোঁ কিবা কৰিছোঁ, সেনেকুৱা নহয়। আমাৰ লগত যিকেইখিনি ফাৰ্মাৰ জড়িত হৈ আছে, তো মই তেখেতলোকে গোটেইখিনি কথা গম পায় যে ফাৰ্মাৰত ঠাণ্ডাৰ দিনত কি কি সমস্যাৰ সন্মুখীন হয়। তো এইবোৰত আপুনি কোনো মেডিচিন বা কিবা ব্যৱহাৰ কৰি আপুনি লাভৰ অংশ আনিব নোৱাৰে। তাতকৈ আপুনি এই 2 মাহ দিন আপুনি ঠাণ্ডাত এৰি দিয়াই ভাল। আৰু তাত হয়তো আপুনি আৰু এটা বস্তু আহিব পাৰে ইণ্টাৰেষ্ট, পোৱালিটোত ৰেট কম থাকে ঠাণ্ডাত। কিন্তু পোৱালিৰ ৰেট কম থাকিলেও আপুনি পোৱালিটো ল'লেও আপুনি সেইটো পোৱালিত প্ৰফিট কৰিবলৈ বহুত বেছি এটা সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। তো তাত কৰি কি আছে, আপুনি নাৰাখাটোৱে বহুত বেছি ভাল হ'ব। আৰু মই সেইটো বস্তুৱে আপোনালোকক ছাজেশ্যন কৰিম। কিয়নো হয়তো এনেধৰণৰ ভিডিঅ' আপুনি ইউটিউব চেনেলত কেতিয়াও নাপাব। আৰু মোৰ এনেকুৱা মটিভ নহয় যে মোৰ ইউটিউব চেনেলত ভিডিঅ' দি বা কিবা দি কেনে আপোনালোকক এনেই ফেক ইনফৰমেশ্যন দিম। তো সেনেকুৱা কোনো মটিভ নহয়। আপোনালোকে যি ইনফৰমেশ্যন পাব সঠিক ইনফৰমেশ্যনটো দিয়াৰ কাৰণে মই চেষ্টা কৰিছোঁ। কিয়নো এখন ফাৰ্মিঙত আপোনাৰ বহুত টকা ইনভেষ্ট হয়। এই যিটো আপুনি ঘৰত দেখিছে মোৰ এইটো ঘৰত মোৰ বহুত টকা ইনভেষ্ট হৈ আছে। এইবিলাক মোৰ পাক্কাৰ পোষ্ট আছে, চব তলতো আছে, বা বাকী টিংপাতো বহুত বেছিকৈ টিংপাত আছে ইয়াত। তো বহুত বেছি দীঘল, আপোনাৰ 70 ফুট দীঘল হয়। তো এইবিলাক টকা আপুনি উঠাব লাগিব ফাৰ্মিঙত, মানে কি হাঁহ হওক বা কুকুৰা, এইবিলাক ৰাখি পইচাখিনি মই উঠাব লাগিব লাভৰ অংশ দি। তো সেইটো কাৰণে কৈছোঁ যে ঠাণ্ডা দিনত যদি এইটো কাম কৰিব যাব লগা হয়, তেতিয়াহ'লে আকৌ এবাৰ মাইনাছ পইণ্টলৈকে যাব লগা হ'ব পাৰে। তো সেইটো কাৰণে ভাল, এই 2 মাহ দিন বহি দিয়াটোৱে বহুত বেছি ভাল। আৰু এতিয়া মাংসৰ ৰেটো থাকিব, কিন্তু মাংসৰ ৰেট বেছি হ'লেও মই এতিয়া নাৰাখোঁ। কিয়নো ৰিস্ক বহুত বেছিকৈ ল'ব নোৱাৰি ফাৰ্মিঙত। যদি আপুনি ৰিস্ক ল'ব পাৰে, তেতিয়াহ'লে ভাবিব যে পইচা আহিব, কেইটামান দাম আছিলে, মালৰ ক্ৰাইচিছ চলিছে, বা বেপাৰীও মাল খুজি আছে, ফোন কৰি আছে, তো মই এতিয়া ৰাখিলে বিক্ৰী কৰিব লাগিব। সেইবিলাক ভুল নকৰিবই। যদি সেনেকুৱা আপুনি কৰিব যায়, তেতিয়াহ'লে আপোনাৰ লোকচানৰ সন্মুখীন হোৱাৰ চান্সেছটো বহুত বেছিকৈ থাকি যাব। কিয়নো বেপাৰীবোৰ হৈছে এনেকুৱা ধৰণৰ, যেতিয়া সিহঁতক লাগিব তেতিয়া আপোনাক ফোন কৰিব। পিছত আপোনাৰ ঠাণ্ডাত যদি অলপমান যদি বেমাৰো লাগিছে, সিহঁতে নিনিব আৰু সেই মুৰ্গীও নল'ব, হাঁহও নল'ব। তাতকৈ আপুনি নাৰাখাটোৱে আপোনাৰ নিৰাপদ। কথাটো এনেকুৱা ধৰণৰ, আপোনাৰ যদি আপুনি বেছি লোভ কৰে ন, কথাতে আছে ন, লোভে পাপে মৃত্যু। গতিকে আপুনি লোভ কৰিব নালাগে। এইখন ফাৰ্মিং এতিয়া মোৰ এদিনৰ কাৰণে নহয় যে মই আজি কৰিছোঁ কাইলৈ বন্ধ হৈ যাব, সেইটো চিৰস্থায়ী হয়। তো সেইটো কাৰণে মই এই ৰিস্কটো ল'ব নিবিচাৰোঁ। আৰু মই যেনেকৈ ৰিস্কটো ল'ব বিচৰা নাই, হয়তো মোৰ ভিডিঅ' যোনে চাই মোৰ চেনেলত, তো আপোনালোককো মই ছাজেশ্যন কৰিম যে আপুনি সেই ৰিস্কটো ল'ব নালাগে। সেই ৰিস্কটো ল'লে আপোনাৰ বহুত বেছি ক্ষতি হ'ব। আৰু এতিয়া এই 3জনী আছে, এইকেইটা হাঁহ মোৰ ৰিজেক্ট হৈ আছিলে যি গতিকে। তো এতিয়া খালতো পানী নোহোৱা হ'ল, মই পূৰা পানীটো শেষ হৈ গ'ল, হাঁহখিনিও মোৰ ওলাই গ'ল। এতিয়া মই মুৰ্গী ৰাখিব পাৰোঁ, কিন্তু মুৰ্গী ৰখা নাই, ঠাণ্ডাৰ কাৰণে ৰখা নাই। ঠিক মই জানুৱাৰী মাহৰ লাষ্টলৈকে মই পোৱালি হ'ব, তেতিয়ালৈকে আপোনালোকে ভিডিঅ' পায়ে যাব। মই বৰ্ডিঙত লগাম ধুনীয়াকৈ।
তেতিয়াও ঠাণ্ডা থাকিব, কিন্তু তেতিয়া ঠাণ্ডাটো আমি ৰোধ কৰিব পৰা হাতত কেপাচিটি থাকিব। কিন্তু এই 2 মাহত ঠাণ্ডাটো আমি ৰাখিবলৈ বহুত বেছি এটা সমস্যা হয়। তো সেই বিষয়লৈ আমি আগৰ ভিডিঅ'ত ভালদৰে আৰু আলোচনা কৰিম। আৰু এতিয়া মই ঠাইখিনিও চাফা কৰা নাই, গোটেই ফাৰ্মিঙৰ ঠাইটো গোটেই চাফা কৰিব লাগিব। আৰু এইখন ফাৰ্মিং হয়তো মই ইয়াত এটা বেচ উঠিবও পাৰে, আৰু যদি মাটিটো আনিব পৰা হয়, মানে ট্ৰেক্টৰ হওক বা মেচিনেদি মাটিটো উঠোৱা কথা আছে, তেতিয়াহ'লে মই এই ফাৰ্মখন গোটেই উঠাই দিব লাগিব। যদি ইয়াৰ মাজত কাম চলে ইয়াত, তেতিয়াহ'লে মই ভিডিঅ' নিশ্চয় বনাম আপোনালোকৰ কাৰণে। তো বন্ধুসকল, আজিলৈ ইমানে, কিয়নো মোৰো গাটো ভাল নহয়, আৰু এইকেইটা দিন মই ভিডিঅ' দিব নোৱাৰিম। তাৰ কাৰণে মই ক্ষমা খুজিছোঁ আপোনালোকৰ ওচৰত, কিয়নো বহুত বেছিকৈ ভিডিঅ' মানে কি এতিয়া লাহে লাহে ভিউজ আহিছে বা ছাবস্ক্ৰাইবো বাঢ়িছে মোৰ চেনেলত। তেতিয়া ভিডিঅ' দিব নোৱাৰিলে হয়তো সেনেকুৱা ধৰণৰো ফোন আহিছে বা মেছেজ আহিছে যে দাদা কি হ'ল, ফাৰ্মিং কি কৰিলে কি নকৰিলে। তো মই সেইটো ভাবিলোঁ যে নহয়, ভালদৰে ভিডিঅ' এটা বনাই আপোনালোকক অলপ ভালকৈ কৈ দিওঁ। তো বন্ধুসকল, আজিলৈ ইমানে, আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।